জুবিনৰ দৰে দেশপ্ৰেমী এজনক মৰাটো তাহাঁতক এনকাউণ্টাৰ কৰাই ভাল আৰু ক'তনো বিচাৰটো কৰিবগে আৰু গৰিমাক কিয় ভিছা নিদিলে তাই যোৱালেতো নমৰে জুবিন কেতিয়াও মৰিব নোৱাৰে এই অসমীয়া জাতিটোৱে মাতি নি পেলাই তাক আমাৰ দেশত মাৰিব নোৱাৰি বিদেশত মাৰিছে ঠিক অসমীয়া মানুহ নহয় অসম শ্মশান নোৱে কোনে কয় সেইবিলাক ছাত্ৰ ছাত্ৰী আহে কাৰণ তেওঁলোকে ইণ্টাৰেষ্টটো বহুতটো তাহাঁতৰ অভাৱ হৈছে আৱিষ্কাৰ কৰিলো আমাৰ ৰাজনীতিবিদসকল ভাৰতীয় ৰাজনীতিবিদৰ অভাৱ হোৱা নাই আৱিষ্কাৰ কেনেকৈ কৰিব পইচা পোৱা মানুহে আজি জুবিনক কিয় মানে জুবিন এইটো ৰাস্তাতে আগত কলেজত পঢ়োতে ইয়াত আহে ব্ৰহ্মপুত্ৰৰ বালিত নদীত গৈ পেলাই এনেকৈ লৈ গান গাই জপৰা চুলিটোৱে চাইকেলখনলৈ কুটকুটকৈ যায় এই জুবিনো এইটো ৰাস্তাই যোৱা সেইকাৰণে তেনেকুৱাবিলাক জাতীয় চেতনা জুবিন মৰিলে ঠিক আছে ৰায়দান দিয়ক নিদিয়ক কিন্তু অসমক এটা কথাই শিকাই দিবলৈ সি জীয়াই থাকোঁতে একো নাপালে মৃত্যুৰ পাছদিনাখনে অসমৰ এই 3 কোটি তেওঁ যিমান জাতীয় চেতনা ধৰ্ম কৰ্ম নাই 64টা জনগোষ্ঠীয়ে তেওঁক লৈ ৰায়দান বিচাৰিছে মই ৰায়দানটো দিবলৈ কৈছোঁ কাৰণ মই তাক য'তে ত'তে পাওঁ আৰু এইবোৰ আমি বহুত জাতীয় চেতনা আছিলোঁ আমি কথা পাতিছিলোঁ